হয়, যোৱা শনিবাৰে অসম চৰকাৰৰ পাব্লিক একাউণ্টছ কমিটি আহিছিল আৰু তেখেতলোকৰ ভিতৰত কোনো মানুহে মোৰ লগত যোগাযোগ কৰে। মই কিন্তু তেখেতক কোনো সোধা নাই কি নাম হয় কি হয়। আৰু মই যিহেতুকে কোল মাইনিং এৰিয়াবিলাক তেওঁলোকে চাব বিচাৰিছিল য'ত অবৈধ কোল মাইনিং হৈ আছে। আৰু খুব মই একচুৱেলি এজন প্ৰকৃতি কৰ্মী হিচাপে মই পজিটিভলি লৈ পেলাই মই ৰাতিপুৱাই গৈছিলোঁ। তেওঁলোকে হোটেল এৰ'মাত তেওঁলোকে বাহৰ পাতি পেলাই আছিল আৰু বিশেষকৈ ৰাতিপুৱা গোটেইকেইজন MLA-কে মই লগ পাইছিলোঁ। তাতে গোটেইখিনি MLA আছিল, বেলেগ বেলেগ দলৰ MLA-বিলাক আছিল। তাৰ ভিতৰত কৰিমুদ্দিন বৰভূঞা বুলি এজন MLA আছিলে আৰু তেখেতে মোক এপ্ৰিচিয়েট কৰিছিলে আৰু তেখেতে কৈছিলে ভাল কাম কৰি আছা, ভাল কাম কৰি গৈ থাকা, এইখন এখন দীঘলীয়া আন্দোলন এৰি নিদিবা। আৰু খুব সুন্দৰ কথা তেখেতলোকে কৈছিল আৰু মোৰ খুবেই ভাল লাগিছিল। আৰু তেখেতলোকে কৈছিল যে আমি নিশ্চয় পৰিদৰ্শন কৰিম য'ত য'ত অ'পেন কাষ্ট ইলিগেল মাইনিং হৈ আছে আৰু সেইবিলাক এৰিয়াত যাম। আৰু মই ভাবিছিলোঁ যে এইবাৰ নিশ্চয় কিবা এটা খুব এটা ভাল হ'ব, কাৰণ তেখেতে কৈছিল যে আমি চেণ্ট্ৰেললৈকে লিখিম, আমি অসম চৰকাৰক এইখিনি যি ইলিগেল দেখিছোঁ আমি ছাবমিট কৰিম। যেতিয়াই নেকি আমি যাত্ৰা আৰম্ভ কৰিলোঁ, যাত্ৰা আৰম্ভ কৰা আমাৰ ডিগবৈলৈকে ঠিক আছিল। মাৰ্ঘেটা যেতিয়া পালোঁ, মাৰ্ঘেটাৰ পৰা তেওঁলোকৰ কথা বতৰা অকণমান সলনি হ'ল আৰু তেখেতলোকে নিজে কৈছিল এখন লিষ্ট দিয়া বুলি। আৰু মই তেখেতৰ হোৱাটছএপত মই লিষ্ট দিছিলোঁ, মোৰ এতিয়াও আছে তেখেতক হোৱাটছএপত দিয়া লিষ্টখন। আৰু সেইমতে তেখেতে কৈছিল যে আমি চিৰিয়েলি চাম আৰু সেইমতে চিৰিয়েলি গৈ পেলাই আমি নামদাং আৰাধাৰা বুলি এটা জেগা আছে য'ত অ'পেন কাষ্ট মাইনিং হৈ আছে, য'ত বন ধ্বংস হৈছে, তাত আমি গৈ আছিলোঁ। আৰু তাতে গৈ থাকোঁতে তেখেতে ফোন কৰিলে আৰু ফোন কৰি পেলাই কৈছে যে ক'ত তোমালোকে নি আছা এনেকুৱা বেয়া ৰাস্তাত। গৈ পেলাই তেওঁলোকৰ গাড়ীখন অভাৰটেক কৰি পেলাই আমাক ৰখালে আৰু তেখেতলোকে কৈছিল যে আপোনালোকে আমাক ক'ত লৈ গৈছে, মিছলিড কৰিছে। আচলতে কোনো ধৰণৰ মিছলিড কৰা নহয়, এইটো এটা য'ত ইলিগেল মাইনিং হয় সেই মাইনিং ৰাস্তাবিলাক কেতিয়াও কিন্তু ভাল নহয়, ঠিক আছে। এইবিলাক কেতিয়াও ভাল ৰাস্তা নহয়। আৰু যদি আপোনালোকে যদি ভাল ৰাস্তা কৰি দিব বিচাৰে তেতিয়াহ'লে কৈ দিয়ক, তেতিয়াহ'লে সেইখিনি যিখিনি কয়লা মাফিয়াৰ কাৰণে সুবিধা কৰি দিয়ক। ৰাস্তা সদায় বেয়া থাকে আৰু আপোনালোকৰ যদি যাবলৈ মন নাছিলে তেতিয়াহ'লে কিয় মোক মাতি অনা হৈছিলে, মোক তেতিয়াহ'লে নমতা হ'লে হৈছিলে। আৰু তাতে এজন বিধায়কে কৈছে যে তাত এজন মিছলিড কৰিছে আৰু আমাৰ কমিটিখন এইখিনি নাচায় যদি তেতিয়াহ'লে আপোনালোকে কিয় মাৰ্ঘেটালৈ গৈছিলে, তেতিয়াহ'লে মোক কিয় লোৱা হৈছিলে। তেওঁলোকে এখন নাটক কৰিলে। আৰু মই কোনো এনেকুৱা মানুহক মই কোনো ভয় নকৰোঁ, কাৰণ মই ইয়াৰে মাটিৰ মানুহ হয়, মই ইয়াৰ ভূমিপুত্ৰ হয়, মোৰ নাম দেৱজিৎ মৰাণ হয়। আৰু মৰাণ মানুহে কেতিয়া কাউলৈ ভয় নকৰে, ঠিক আছে। আমাৰ মাটি হয়, আমাৰ জংঘল হয়, আমাৰ পাহাৰ হয়, ঠিক আছে। আমাৰ পাহাৰখন আমি ৰক্ষা কৰিবই লাগিব, তাৰ কাৰণে আমি যুঁজ দি আছোঁ। আৰু তাত এখন নাটক কৰি পেলাই হাল্লা কৰি পেলাই মোৰ আগত কোনো একো কৰিব নোৱাৰে। আৰু তেখেতক মই এটা কথা কৈ দিছোঁ, MLA কৰিমুদ্দিন তেখেত ডাঙৰীয়াক মই এটা কথা কৈ দিছোঁ, সেইদিনা আপোনাক মই বহুত কিবা কিবি ক'ব পাৰিলোঁ হ'লে আৰু 100 মিটাৰ দূৰত আপুনি ব'লক দেখিব বুলি মই কৈছোঁ, কিন্তু আপোনালোকে নগ'ল, তাৰ পৰা আপোনালোকে ঘূৰি আহিল, ঠিক আছে। আপোনালোককতো মই ৰিকুৱেষ্ট কৰিছিলোঁ, আপোনালোকে নগ'ল। কিয় নগ'ল তেতিয়াহ'লে আপোনালোকেতো যাব লাগিছিলে। আপোনালোকে চিৰিয়েলি চাম বুলি ক'লে, চিৰিয়েলি চাই যাব লাগিব ন বস্তুখিনি। তো সেইটোৰ কথা মই ক'ব পাৰিলোঁ হ'লে, আপোনালোকে আমাৰ ঠাইত প্ৰথমবাৰ আলহী হিচাপে আহিলে, সেইটো কাৰণে সন্মানৰ খাতিৰত নক'লোঁ। মোৰ দেউতাৰ সমান বয়সৰ আপুনি, সেইটো কাৰণে মই কোনো কথা নক'লোঁ। আৰু অতি দুখ লাগিলে যে কেৱল আমাৰ দিহিং গেষ্ট হাউচত চাহৰ জুতি ল'বলৈ আহিছে বুলি জনা হ'লে মই কেতিয়াও মোৰ এই মূল্যৱান সময় কেতিয়াও নষ্ট নকৰিলোঁ হ'লে, আৰু সময় নিদিলোঁ হ'লে। মই ভবা নাছিলোঁ যে আমাৰ যিবিলাক নেতাবিলাক, যিবিলাক আমাৰ MLA হওক, মন্ত্ৰী হওক, তেওঁলোকে যে এনেকুৱা ধৰণৰ যে কাৰবাৰ কৰিব মই কেতিয়াও ভবা নাছিলোঁ। এইটো মোৰ জীৱনৰ প্ৰথমবাৰ এইটো অভিজ্ঞতা হ'ল, ঠিক আছে। অতি দুখৰ কথা এইটো ক'বলৈ গ'লে। তেওঁলোকে কেৱল চাহৰ জুতি লৈ পেলাই গুচি গ'লগৈ, তেওঁলোকে সাহস নকৰিলে যাবলৈ। ইয়াত আমি সেইটো কাৰণে আমি সন্দেহ কৰিছোঁ, ইয়াত কিবা নহয় কিবা এটা কথা আছে, যাৰ কাৰণে তেওঁলোকে চাব নগ'ল। আৰু আমাক য'ত ৰখালে, সেই ৰখোৱাৰ পিছত 100 মিটাৰ দূৰতে ইলিগেল কোল মাইনিং তেওঁলোকে দেখা পালে হ'লে। আৰু তেখেতলোকে ৰাস্তাই ৰাস্তাই কাষে কাষে তেখেতলোকে দেখি আহিছে ইলিগেল মাইনিং কৰি পেলাই কয়লাৰ ৰখোৱা ঠাইবিলাক, য'ত কয়লা হেৰি কৰি থৈছে। আৰু তাতে গোটেই DI হওক, বলেৰো হওক, গাড়ীবিলাক নাম্বাৰ প্লেটবিহীন গাড়ীবিলাক তেখেতলোকে দেখি আহিছে। তথাপিও তেখেতলোকে এখন নাটক কৰিলে। আৰু এইটো দুখ লাগিলে, যিজন মানুহে ৰাতিপুৱা মোক
কৈছিল, এপ্ৰিচিয়েট কৰিছিল মোৰ কামত। আৰু ৰাতিপুৱা তেখেতে মোক কৈছিল যে অবৈধ কয়লা খনন আমি চাবলৈ যাম। সেইজন কৰিমুদ্দিন নামৰ বৰভূঞা নামৰ MLA গৰাকী যে ইমান চেঞ্জ হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই মানুহক সন্মান কৰোঁ, সন্মান কৰিব জানো, সেইটো কাৰণে মই কোনো কথা নকলোঁ। আৰু আচলতে মই মোৰ লেভেলৰ মানুহৰ লগতে মই কথা পাতোঁ। আপুনি মোৰ চকুত এজন MLA, আৰু আমি গোটেই প্ৰকৃতিৰ ৰক্ষাৰ কাৰণে, সংৰক্ষণৰ কাৰণে কাম কৰোঁ। আমি নিজকে নিস্বাৰ্থভাৱে আমি কাম কৰিছোঁ এই অৰণ্যখন ৰক্ষা কৰিবৰ কাৰণে। আজি 12 বছৰ ধৰি আমি কাম কৰি আছোঁ নিস্বাৰ্থভাৱে। ঠিক আছে, এনেকুৱা নহয় এদিন দুদিনৰ, নিস্বাৰ্থভাৱে কাম কৰিছোঁ, কৰি গৈ আছোঁ। আপোনালোকে এদিন আহিব যাব, কিন্তু আমি সদায় দিনৰ কাৰণে এই প্ৰকৃতি সংৰক্ষণৰ কাৰণে আমি কাম কৰি যাম। আৰু আমি অসমৰ এই ভূমিপুত্ৰ হয়, এই জংঘল, এই মাটি, এই বায়ু, এই পানী আমি ৰক্ষা কৰিব লাগিব। আপোনালোকৰ দায়িত্ব নাথাকিব পাৰে, আপোনালোকৰ নিচিনা দায়িত্বহীন নথকা MLA এটাৰ কথাত মই কেতিয়াও তল পৰি নাযাওঁ। মই সদায় যুদ্ধ কৰি যাম, যুদ্ধ কৰিম, আৰু অসমৰ মানুহে এদিন সহায় সহযোগ কৰিব, আৰু প্ৰকৃতিৰ ৰক্ষাৰ কাৰণে এদিন সকলোৱে ওলাই আহিব লাগিব।